দাদা আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম গৌতম সোণাৰী। অঁ গাঁওখনৰ আমাৰ নাম হৈছে বৰবাম মুৰাবস্তি। অঁ গতিকে এখেতসকল হৈছে এই আমাৰ সম্বন্ধীয় ভণ্টিয়ে হ'ব। খুব কষ্টৰে পুৰুষ ব্যক্তি নাই ঘৰখনত, এজনো পুৰুষ নাই। এই দুগৰাকী মহিলাই তাৰমানে কোনোমতে দিন হাজিৰা কৰি পৰিয়ালটোক পোহপাল দি আছে। এতিয়া কথা হৈছে, এই হৈছে বায়েক, এই হৈছে ভনীয়ে। বায়েকৰ বিভিন্ন সময়ত যদি কিবা বেমাৰ আজাৰ হয়, তেতিয়া পৰিয়ালটো চলিবলৈ বহুতেই অসুবিধা পায়। দিন হাজিৰা কৰি খোৱা মানুহ, তেনেস্থলত তাৰমানে এই ভনীজনীও হৈছে মানসিকভাৱে অকণমান বিকাৰগ্ৰস্ত। গতিকে এইৰো ঔষধ পাতিৰো যোগাৰ কৰিবলগীয়া হয়, সেইখিনি খুব কষ্টৰে চলি আছে। গতিকে ভাইটি, তোমাক সেইটো কাৰণেই গোটেই ব্যৱস্থাখিনি বুজাই অসমবাসী ৰাইজক বা সমাজক জনাবৰ কাৰণে তোমাক মই মাতিছিলোঁ। গতিকে তুমি যদি পাৰা তোমাৰ ফালৰ পৰাও কিবা এটা সামান্য সহায় সহযোগ যদি কৰিব পাৰা পৰিয়ালটিৰ উপকৃত কৰাবৰ কাৰণে, বহুত ডাঙৰ উপকাৰ কৰা হ'ব ঠিক আছে, বুলি মোৰ ভাবিছোঁ। ফালৰ পৰা কিবা চাউল সহায় কৰিলে ভালেই হ'বনে? ভাল ভাল। আমি জানিব বিচাৰিম মানে তুলাৱতী নায়ক, এইজনটো আপোনাৰ ভনী হয়, বাবলি নায়ক। মতামানটো ঘৰত নাই, কিবা এটা সহায় কৰিলে ভালেই হ'ব। এতিয়া চৰকাৰী চাউলটো পাই আছে? চৰকাৰী চাউল আমি 5 কেজি পাওঁ, ইয়াৰ নামটো নাই। ইয়াৰ নামটো নাই, হয় নাই? এতিয়া দুজনে থাকে ঘৰতে? দুজন। চৰকাৰী ঘৰ নাই পোৱা? নাই পোৱা। লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।